নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমীয়া হিষ্ট্ৰী কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 171, চক্ৰ, মিছাৱা আৰু লেথুন কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? উত্তৰ হ'ব তিৱাসকলে। পত্নীক সিংহাসনত বহুৱাবলৈ নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজন কোন? উত্তৰ হ'ব শিৱসিংহ। 173, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ হ'ব লক্ষ্মীসিংহ। 174, আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? উত্তৰ হ'ব চকলং। 175, স্বৰ্গদেউ শিৱসিংহই কিয় ৰাজপাটত উঠা নাছিল? উত্তৰ হ'ব ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যৎবাণী কৰাৰ কাৰণে। 176, অসমৰ কোনটো জনগোষ্ঠীয়ে বায়ু আৰু ফৰকান্তি উৎসৱ পালন কৰে? উত্তৰ হ'ব ৰাভাসকলে। 177, বৰৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালি স্থাপন কৰিছিল? উত্তৰ হ'ব ৰংপুৰত। 178, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকোঁৱৰৰ নাম কি? উত্তৰ হ'ব গোমধৰ কোঁৱৰ। 179, মেডাম মে-ফিৰ উৎসৱ কোন তাৰিখে উদযাপন কৰা হয়? উত্তৰ হ'ব 31 জানুৱাৰী। 180, ঐতিহাসিক জোনবিল মেলা কোন ঠাইত অনুষ্ঠিত হয়? উত্তৰ হ'ব জাগিৰোডত। আজি পাৰ্টত ইমানেই, নেক্সট আৰু বাকীখিনি দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সামৰণি কৰিছোঁ। নমস্কাৰ।